নিৰ্মলা বাইদেউ, নিৰ্মলা বাইদেউ, কলৈ গ'লনো? ঘৰত আছেনে? অকণমান ওলাই আহকচোন। নিৰ্মলা বাইদেউজনী কিয় এনেকুৱা জানো? ঘৰ দুৱাৰ এনেকৈ ধাবাং বাংকৈ মেলি থৈ কলৈ গ'লগৈ? বোলো ঘৰত কোনোবা আছেনে? নিৰ্মলা বাইদেউ, আছেনে ঘৰত? সৰলা দেখোন, কিয়নো ইমান টেটু ফালি আহিছ? কি হ'ল ক? আপোনাৰ লগত মানে শান্তি নাই আৰু। হাতত মোবাইল এটাও নাই ফোনটো কৰি ঘপককৈ খবৰটো দিবলৈ। ঘৰলৈ আহি চিঞৰি থাকিলেও আপুনি শুনাই নাপায়। ক'তনো কি কৰি থাকে কৈ? ক'তো একো কৰি থকা নাই ঘৰতে আছো। মানে পিঠা পনা কেইটামান বনাইহে বান্ধি লৈছো। পিঠা পনা টোপোলা বান্ধিছে। এই বিহু দিনত কাৰ ঘৰতনো চাহ জলপান নাই, কাৰ ঘৰতনো পিঠা পনা নাই? আপুনি আকৌ কালৈ টোপোলা বান্ধিছে? বেলেগ কাৰোলৈ বন্ধা নাই মই মানে কাইলৈ ভাইটোৰ ঘৰলৈ যাম। ভাই বোৱাৰীজনীয়ে আকৌ এইবোৰ পিঠা পনা বহি বহি বনাই থাকিব নোৱাৰে নহয়। সেইকাৰণে সিহঁতৰ ঘৰলৈ পিঠা পনা কেইটামান বান্ধি লৈছো। ভাই বোৱাৰীজনীয়ে খাব, ভাইটোৱে খাব, ভতিজীজনীয়ে খাব। আকৌ নতুনকৈ বোৱাৰী এজনী আহিল যে, তাইও দুটা খাব পাৰিব। আপোনাৰহে কি হয় ইমান সিহঁতলৈ মৰম নাজানো আৰু। আমি হ'লে সিহঁতৰ মানুহ আজিলৈকে আপোনালোকৰ ঘৰলৈ অহাই দেখা নাই। আপুনিহে মাজে মাজে গৈ থাকে। তাকো শুনিছো আপোনাক বোলে অপমান কৰিও পঠাই দিয়ে। আপুনি তথাপিও যাবলৈ নেৰে। সেইবোৰ মিছা কথা। কোনে কৈছে তহঁতক মোক সিহঁতে অপমান কৰে বুলি? কিমান মৰম কৰে। আপুনি সঁচা কৈ দেই, অতি সোনকালে কথাবোৰ পাহৰিব পাৰে। সেই যে বিয়া পাতিছিল, বিয়াত যে আপুনি যাওঁতে কিমান অপমান কৰিছিল আপোনাক, সেইবোৰ পাহৰিলে? সেইবোৰ এনেই, সকলো মিছা। আৰু এনেকৈ বিয়া বাৰু পাতিলে অকণমানটো খেলি মেলি হয় আৰু। তাতে বেয়া পাই থাকিলে হ'বনে? যিমানে যি নহওক সিহঁত জানো আমাৰ নিজৰ মানুহ নহয়? বাৰু কেতিয়াকৈ যাব পিছে? মই আকৌ আপোনাক দায়িত্ব এটা দিবলৈহে আহিছিলোঁ। মই মানে কাইলৈ দিনৰ 11-12 মানত যাম বুলি ভাবিছোঁ। ৰাতিটো তাতে থাকি পিছদিনাখন আকৌ ঘৰলৈ গুচি আহিম। শেষেই দিয়ক, মই যিটো ভাবি আহিছিলোঁ সেইটো নহয় আৰু। কেলে কি হ'ল আকৌ সৰলা? কচোন কি ভাবি আহিছিলি? কিনো হ'ব আৰু, আত্মসহায়ক গোটৰ মিটিংখন কাইলৈ মোৰ ঘৰতে আছিল। মই আকৌ এফালে যাব লগা হোৱাৰ কাৰণে ভাবিলোঁ আপোনাৰ ঘৰতে দিওঁ মিটিংখন। সেইকাৰণে আজিয়ে ক'বলৈ আহিছিলোঁ। এতিয়া আকৌ আপুনি নাথাকে যেতিয়া আৰু মই বেলেগ এগৰাকীকে দায়িত্বটো দিওঁগৈ। মই আকৌ কাইলৈ যাম বুলি ঠিৰাং কৰিলোৱে নহয়। একো নাই দিয়ক, আপুনি নোৱাৰে যেতিয়া আৰু বেলেগ এগৰাকীকে দায়িত্ব দিওঁগৈ। পাছে নিৰ্মলা বাইদেউ, আপুনি মিটিঙত নাথাকিলে 20 টকা জৰিমনা ভৰিব লাগিব নহয়। দিব লাগিব জৰিমনাটো। সকলোৱে দিয়ে আকৌ মই নিদিলে কেনেকৈ হ'ব? মই তালৈ যোৱাৰ পাছত পইচা পাতি অভাৱ নাই নহয়। মই ভাইটিক ক'লেই সি মোক পইচা দিব। তাৰ পৰা আহিয়ে মই জৰিমনাটো দিমহি। এতিয়া আকৌ সিহঁতৰ ঘৰলৈ নগ'লেও বেয়া হ'ব নহয়, বিহুটো পালেহিয়ে। দিয়ক হ'ব দিয়ক তেনেহ'লে, মই এতিয়া গৈ থাকোঁ। মিটিঙত ক'ম বাৰু, মানুহজনী আহি জৰিমনা বৰঙণি সকলো দিবহি। তই আহিলি ভালে কৰিলি। তই এটা কাম কৰিবিচোন, মিটিংখনৰ দায়িত্ব যাৰ ঘৰতে দিয়ক সেইগৰাকী মানুহকে কৈ থৈ আহিবি। মই যে কাইলৈ চহৰলৈ যাম আৰু পৰহিলৈহে ঘূৰি আহিম। মিটিঙত কাইলৈ মই থাকিব নোৱাৰিম, এইষাৰ কথা কৈ দিবিচোন। দিয়ক হ'ব দিয়ক, আপুনি চিন্তা কৰিব নালাগে। আপুনি ধুনীয়াকৈ ঘূৰি আহকগৈ। মই এতিয়া গৈ থাকোঁ। বেলেগ এগৰাকীক আকৌ খবৰটো দিওঁগৈ, তেওঁ বা কি কৰে। যা তেনেহ'লে। ইমান দিনৰ মূৰত বিহু বুলি ভাইটোৰ ঘৰলৈ যাম। এনেকৈ অকল পিঠা পনা কেইটাকে লৈ যাবলৈ ভালেই লগা নাই দেখোন। মই এটা কাম কৰোঁ, বোৱা চাদৰ আছে নহয়, ভাই বোৱাৰীজনীলৈ আৰু বোৱাৰীজনীলৈ সেয়া চাদৰ দুখনকে লৈ যাওঁ। ভাইটি আকৌ মতা মানুহ, তালৈনো মই এতিয়া আকৌ কি কিনিমগৈ? কিনিবলৈ আকৌ পইচাও থাকিব লাগিব নহয়। দুজনী মাইকী মানুহ আছে, সিহঁতলৈকে লৈ যাওঁ। ভতিজাজনীয়ে এয়া পিঠা লাৰুকে খাব, ভতিজাটোৱেও এয়াকে খাব। সিহঁতৰ কাৰণে কাপোৰ কানি নলওঁ আৰু। মা, হেৰি নহয়, বিহুৰ কাৰণে জা জলপান কেইটামান আৰু পিঠা পনা কেইটামান কৰিব লাগিছিল নহয়। কি? সেইবোৰ কোনে কৰিব? কোনে মানে আমিয়ে কৰিম আকৌ। আপুনি যদি চাউলখিনি ভাজি দিবলৈ পাৰে তেনেহ'লে ভণ্টি আৰু মই ঢেকি দিলোঁ হয়, জলপান কেইটা হ'ল হয়। আৰু পিঠাগুড়িখিনি খুন্দি আনি আপোনাক দি দিম। আপুনি ধুনীয়াকৈ বহি বহি বনাব। যদি আপুনি নোৱাৰে তেনেহ'লে মই বনাম আৰু। আপুনি পিঠাগুড়িখিনি চালি দিলেই হ'ল, মই ঢেকি দিম। কি? তুমি এইবোৰ কি কৈছা? তুমি মোক কাম পাচিবলৈ আহিছা? আৰু তুমি যে ক'লা তুমি আৰু ভণ্টিয়ে ঢেকি দিবা বুলি, তুমি মোৰ ছোৱালীজনীৰ কথা কৈছা? তাইক তুমি ঢেকি দিয়াবলৈ আহিছা? আজিলৈকে মই ঢেকি দি নাপালোঁ, আৰু মোৰ ছোৱালীজনীক এতিয়া মই ঢেকি দিবলৈ দিম নেকি? তুমি কেনেকৈ ভাবিব পাৰিলা এইষাৰ কথা? মা, কোনোবাই যদি সহায় নকৰে মইনো অকলে অকলে কেনেকৈ কৰিম সেইবোৰ? আপুনিয়ে কওকচোন। আৰু ভণ্টি এতিয়া সৰু হৈ থকা নাই, তাই BA পাছ কৰি MA পাছ কৰি ঘৰত বহি আছে। এইখিনি বয়সত মাহঁতে আমাক সকলো কাম কৰাইছিল, আৰু আপুনি তাইৰ হাতনে একোৱেই নকৰে। আপুনি ইমান মৰমত ৰাখিলে নহ'ব নহয়। মোৰ ছোৱালীজনীক মই কেনেকৈ ৰাখিব লাগে সেইটো মই জানো, তুমি মোক নিশিকালেও হ'ব। মই সকলো বুজিছোঁ। মোৰ ছোৱালীজনী আৰামত থকা দেখি তোমাৰ গাটো পুৰিছে। তুমি যে মাৰাৰ ঘৰত তেনেকৈ আৰামত থাকি নাপালা, তোমাৰ মাৰাই যে তোমাক গাধ বোৱাদে বোৱালে, তুমি মোৰ ছোৱালীজনীক গাধ বোৱাদে বোৱাব বিচাৰিছা।
তাই এনেও বোৱাৰী হৈ বেলেগৰ ঘৰত এইবোৰ কাম কৰিবই লাগিব। সেইকাৰণে তাইক মই ইয়াত একো কৰিবলৈ নিদিওঁ। থাকক তাই আৰামত। তোমাৰ সেইটো চকু দিয়াৰ কোনো প্ৰয়োজন নাই। তুমি নিজৰ কাম কৰি থাকা। অ' মা, আপুনি ভুল বুজিছে। ভণ্টি আৰামত থকাৰ কাৰণে মই হিংসা কৰা নাই নহয়। তাই থাকক তেনেকৈ, মোৰ একো ক'ব লগা নাই। কিন্তু এই বিহুৰ কামখিনি এইখিনি অকলে কৰা কাম নহয় নহয়, সেইকাৰণেহে কৈছোঁ। অঁ, সেইটো কোৱা। তুমি অকলে নোৱাৰোঁ বুলি কোৱা। ঠিক আছে, মই এজনী মানুহ ঠিক কৰি দিম। সেই মানুহজনীৰ লগতেই তুমি গোটেই কামখিনি কৰিবা। কিন্তু মা, আজিৰ দিনত কোনেনো কাক সহায় কৰি দিয়া দেখিছে? কোনেনো মোক সহায় কৰি দিবলৈ আহিব? কোনে কৈছে মই কাৰোবাক সহায় কৰিব মাতিছোঁ বুলি? মই 10 টোমত এদিনৰ হাজিৰা দিম। এদিনৰ হাজিৰা দি এজনী মানুহ ঠিক কৰি দিম। তুমি সেই মানুহজনীৰ লগত এদিনত গোটেইখিনি কাম কৰি ল'বা। আৰু জলপান চলপান ইমান কৰিব নালাগে। আমাৰ ঘৰত সেইবোৰ খোৱা মানুহ নাই। আমি সেইবোৰ নাখাওঁৱেই। তোমালোকে যদি খোৱা, তোমালোকৰ জখাহে কৰিবা। ক'তনো বেছি চাউল আছে মা? এওঁক কৈ বজাৰৰ পৰা জলপানৰ চাউল মাত্ৰ 3-4 কেজিমানহে কিনি আনি থৈছোঁ। সেইখিনিকে খুন্দিম আৰু। অঁ, 3-4 কেজি হ'ব, আৰু বেছি নল'বা। আৰু এটা কথা শুনাচোন, মোৰ গাটো বৰ এলাহ এলাহ লাগিছে। মই অকণমান বাগৰি দিওঁগৈ। মোৰ কাৰণে ধুনীয়াকৈ আদা অকণমান দি চাহ একাপ বনাই লৈ আহিবা। ঠিক আছে মা, হ'ব দিয়ক। ভাইটি, অ' ৰাণু, ক'তনো গ'লি তহঁত? জেঠাই, আপুনি? অঁ বোৱাৰী, মই। আপুনি আকৌ কিয় তেনেকৈ বাহিৰতে আছে? আহক জেঠাই, ইয়াতে বহকচোন। অঁ, বহিম বাৰু। অ' বোৱাৰী, শহুৱে শাহুৱেৰে ক'লৈ গ'ল? ঘৰত নাই নেকি? মই দেখোন মাতি আছোঁ, কাৰো মাতেই নাই। আছে জেঠাই, মা এইমাত্ৰ অকণমান বাগৰিবলৈ গৈছে। আপুনি বহকচোন, মই মাক মাতি দিম। যোৱা, মাতি দিয়াগৈ যোৱা। আছে জেঠাই, আপুনি ভালে আছে? আৰু আপোনাৰ ঘৰত সকলোৱে ভালনে? ভাল ভাল বোৱাৰী, মোৰ ভালেই। আৰু ঘৰতো সকলোৱে ভাল। তোমালোকৰ কেনেকুৱা? তোমালোক ভালে আছানে? বৌ, অ' বৌ, তুমি ইয়াত কথা পাতি আছা? ইপিনে মায়ে চাহ একাপৰ কাৰণে ৰখি আছে। যোৱা, মা খং উঠি গৈছে। ইমান সময় হ'ল তোমাক চাহ একাপ বনাবলৈ দিয়া, তুমি এতিয়ালৈকে চাহেই বনোৱা নাই। ভণ্টি, ইয়া কোন আহিছে চোৱাচোন। জেঠাই আহিছে। জেঠাইৰ লগত কথা পাতি থকাৰ কাৰণেহে দেৰি হৈছে। মই এতিয়াই চাহ বনামগৈ। জেঠাইকো দিম আৰু মাকো দিম। ঝৰ্ণা মাজনী, অ' কি কৰি আছিলা? ভালনে তোমাৰ? তোমাৰ আকৌ জেঠাইলৈ মনতে নপৰে। এদিনো নোযোৱা মোৰ ওচৰলৈ। ভাল জেঠাই, কিনো যাম তোমালোকৰ ঘৰলৈ। তোমালোকৰ ঘৰ যিহে কুকুত গাঁৱত, মোৰ থাকিবই মন নাযায় সেয়াত। জেঠাই, আপুনি ভণ্টিৰ লগত কথা পাতকচোন, মই চাহ বনাওঁগৈ। হেৰি মাজনী, ব'লা তেনেহ'লে বিহু আমাৰ গাঁৱতে খাবাগৈ। গাঁৱলৈকে ওলোৱা মোৰ লগত। আমাৰ গাঁৱত মাঘ বিহু বৰ ধুনীয়া হয়। উৰুকা দিনা গাঁৱৰ পৰিৱেশ উখল মাখল লাগি থাকে। মাছে মাংসই ভেলাঘৰত ভোজ খায়। ব'লা, এইবাৰ আমাৰ গাঁৱলৈকে ব'লা। নেলাগে জেঠাই, সেইবোৰ পৰিৱেশ নহ'লেও হ'ব। সেইবোৰ ইমান হুলস্থলীয়া, একেলগে ভোজ খোৱা, সেইবোৰত কোনে যায়? আমি ইয়াতে ঠিকে আছোঁ। বাৰু জেঠাই, তুমি বহাচোন, মই মাক কওঁগৈ তুমি আহিছা বুলি। অঁ মাজনী, যাচোন মাৰক কগৈ। মা, অ' মা, কি হ'ল আকৌ? চাহ একাপ বনাবলৈ বৌৰেক ক'বলৈ দিলোঁ, তই দেখোন আকৌ মোৰ ওচৰলৈহে আহিলি। অ' মা, হেৰি আহিছে, দেউতাৰ বায়েক। যোৱা, তোমাৰ খবৰ লৈ আছে। কি? সেইজনী আকৌ আহিলনে? ইমান কামোৰ নহয়, মোৰ যে একেবাৰে হজম নহয়। আমি এদিনো নাযাওঁ সিহঁতৰ ঘৰলৈ। এদিনলৈ খবৰ এটাও নলওঁ। তথাপিতো কিয় আহি থাকে জানো? কি কৰিবা আৰু, উপায় নাই। আহিছে যেতিয়া আৰু মাতষাৰ দিবই লাগিব। যোৱা, মাতষাৰ দি থৈ আহা। কাম বন নাই যেন পাওঁ, সেইকাৰণে ভাইকৰ ঘৰখনলৈ ইমানকৈ আহি থাকে। আমি কোনেও গুৰুত্ব নিদিওঁ, লাজেই নাপায় অকণো। এতিয়া গৈ তাইৰ লগত মই বহি বহি লেকচাৰ মাৰি থাকিম নেকি? বোৱাৰীক কবি চাহ একাপ দিবলৈ, চাহ একাপ খুৱাই পঠাই দিবলৈ কবি যা। বৌ এনেও গৈছে চাহ বনাবলৈ। ভণ্টি, অ' ভণ্টি, এইপিনে আহাচোন। গৈছোঁ বৌ। মা, বৌ এবাৰ আকৌ মোক কিয় মাতিলে? কিবা যদি আনিবলৈ দিয়ে, আনিবলৈ নোৱাৰোঁ বুলি কবি। যি আছে তাকে খুৱাই পঠাই দিবলৈ দে। হ'ব দিয়া মা। অঁ বৌ, কিয় মাতিছিলা কোৱাচোন? ভণ্টি, জেঠাইক দেখোন চাহ দিবলৈ একো এটা নাই। কেনেকৈনো এতিয়া খালী চাহকণ দিওঁকৈ? ভাল বিস্কুট এটাও নাই, আৰু মিঠাই চিঠাইও নাই। তুমি এটা কাম কৰাচোন, ওচৰৰ দোকানখনৰ পৰা কি পোৱা লৈ আনাগৈ। ইমান দূৰৰ পৰা আহিছে, খালী খালী চাহকাপ খুৱাবলৈ বেয়া লাগিছে নহয়। আৰু ভাতৰ লগত খোৱাটো বাৰু পিছত চিন্তা কৰিম। যোৱাচোন, এতিয়া চাহৰ লগত দিবলৈ কিবা অলপ আনি দিয়া। বৌ, ভাত পানীৰ কথা পাহৰি যোৱা, সেইবোৰ দিব নালাগে। আৰু চাহৰ লগতো এগালমান একো দিব নালাগে। যি আছে তাকে দিয়া, আৰু যদি একো নাই তেনেহ'লে খালী চাহকাপকে দিয়া। কিন্তু খালী চাহকাপ কেনেকৈ দিওঁনো? ইমান দূৰৰ পৰা আহিছে, কিবা এটা খাই আহিছেনে নাই তাকো ঠিক নাই। তাতে আকৌ বিহু দিন, এতিয়ানো কাৰ ঘৰত জা জলপান নাথাকে। এইকেইটা দিনত যদি মই খালী চাহকাপ খুৱাওঁ, তেনেহ'লে বৰ বেয়া লাগিব দেখোন। কি বুলি ভাবিব আমাৰ কথা? আমি নিজেই লাজ নাপাম নে? বৌ, আমি সেইবোৰ ভাবিব নালাগে নহয়। সেইবোৰ জেঠাই ভাবিব লাগিছিল। ইমান বুঢ়া বয়সত আমাৰ ঘৰলৈ কি দৰকাৰ আহি থাকিবলৈ? আৰু এতিয়া বিহু দিন, এইকেইটা দিনত মানুহ আলহী খাবলৈ আহে নেকি? বিহু পাছত আহিব লাগে, তেতিয়াহে জা জলপান ওলাই মানুহৰ ঘৰত। জেঠাই বহুত লোভীয়া, বুঢ়া হ'ল, এতিয়ালৈকে সেই লোভীয়া চৰিত্ৰটো নগ'ল। মায়ে কৈছে নহয়, বিহুৰ আগত আমাৰ ঘৰলৈ কিয় আহিছে জানানে? আমাৰ পৰা কিছুমান লৈ যাবলৈ, দেউতাৰ পৰা কেইটামান পইচা সৰকাবলৈ।
এইবোৰ সকলো জেঠাইৰ চাল বুজিছা। জেঠাই এতিয়া আহি দেউতাক পইচা বিচাৰিব, বিহু চলিবলৈ পইচা লাগে, আৰু দেউতাই দিব। সেইখিনি পইচা নি গাঁৱত আজাদিত খাব। ভণ্টি, এইবোৰ তুমি কি কথা কৈছা? বুঢ়ী হ'লেও জেঠাই এইখন ঘৰৰে ছোৱালী নহয় জানো? এইখন ঘৰৰ পৰাই দেখোন জেঠাই বিয়া হৈ গৈছে। এইখন ঘৰতে জন্ম হৈ ডাঙৰ দীঘল হৈছে। নিজৰ ঘৰখনলৈ বুঢ়ী হ'লেও আহিব, বুঢ়ী নহ'লেও আহিব। এনেও দেখোন জেঠাই প্ৰত্যেকটো বিহুতে নাহেই আমাৰ ঘৰলৈ। এইটো বিহুতে আহিছে, তাতে আকৌ তেনেকৈ ক'ব নাপায় নহয়। মই মাক কৈছিলোঁ জেঠাই আহিছে বুলি। মায়ে কিমান খং কৰিছে জানানে? তুমিহে জেঠাইক পাত্তা দিয়া, ঘৰখনৰ বাকী কোনেও পাত্তা নিদিয়ে। তুমি এটা কাম কৰা, জেঠাইক চাহ পানী দিয়া আৰু অকণ সময় কথা বতৰা পাতি পঠাই দিয়া। মই আৰু কি কৰিব লাগে মাক সোধোগৈ। কাম বন নাই আৰু, বুঢ়া বয়সলৈ মাকৰ ঘৰখন বিচাৰি থকাৰ কাম। কেনেকুৱা ধৰণৰ ছোৱালী এজনী, তাইও যে এজনী ছোৱালী, তাইও যে এদিন লোকৰ ঘৰলৈ যাবগৈ লাগিব। সেইবোৰ কথা তাই বুজিয়ে পোৱা নাই। আমাৰ লগতো যদি কোনোবাই এনেকুৱা কৰে, আমাৰ কিমান বেয়া লাগিব। মই এতিয়া কি কৰোঁ? জেঠাইক কিহৰ সৈতে চাহ অকণ দিওঁ। মানুহজনী চাগে অকলে অকলে বহি আছে। মই পুতুককৈ চাহখিনি লৈ যাওঁ। জেঠাই, আপুনি চাগে অকলে অকলে বহি আমনিয়ে পাইছে। এয়া লওক, চাহ খাই লওক। কিনো আমনি আৰু, তোমালোক সকলো কামে কামে লাগি আছা। সেই নহয় বোৱাৰী, এই ৰুণুৰ গাটো বেয়া নেকি? তাই দেখোন এতিয়ালৈকে ওলাই আহি মোক মাত এষাৰো নিদিলে। সেইবোৰ বাদ দিয়কচোন জেঠাই, সেইবোৰ পাছত পাতিম। আগতে আপুনি চাহখিনি খাই লওক। বোৱাৰী, এয়া চোৱাচোন, তোমালোকৰ কাৰণে মই কি কি আনিছোঁ। জেঠাই, আমাৰ কাৰণে কি আনিছে? কিনো আনিম আৰু, মই আকৌ তহঁতৰ দৰে ইমান ধনী নহয় নহয়। যেনে তেনে টুক টুক টাক টাককৈ চলা মানুহহে। সেইকাৰণে ঘৰত বোৱা চাদৰ দুখন আনিছোঁ, মাছাজী সূতাৰ। গৰম দিনত লৈ বৰ আৰাম পাবা। তোমালোকৰ কাৰণে মানে? আৰু কাৰ কাৰণে আনিছে জেঠাই? তোমালোক দুজনীৰ কাৰণে আনিছোঁ। তোমালোক শাহু বোৱাৰী, ৰুণু আৰু তোমাৰ কথা কৈছোঁ। অ', মাৰ কাৰণেও আনিছে। ভালে কৰিছে জেঠাই। মতা মানুহ কেইটালৈ অনা নাই, আৰু ভতিজীজনী জৰ্ণাৰ কাৰণেও অনা নাই। তাই ছোৱালী মানুহ, তাই জোখৰ কাপোৰনো মই ক'ত বিচাৰি ফুৰিম, আৰু মতা মানুহ কাপোৰনো মই ক'ত বিচাৰি ফুৰিম। তোমালোক দুজনীৰ কাৰণেহে আনিছোঁ। একো নাই জেঠাই, এনেও তাই বহুত কাপোৰ আছে দিয়ক। আৰু কিবা কিবি আনিছোঁ নহয় বোৱাৰী, ইয়াতে সকলো আছে। লাড়ু, পিঠা, তিল পিঠা, নাৰিকলৰ পিঠা, সান্দহ গুড়ি সকলো আনিছোঁ। সেই মোনাটো লৈ যোৱাচোন ভিতৰলৈ। ভাবিছিলোঁ ৰুণু ওলাই আহিব, তাইৰ হাততে দিম। এতিয়া আকৌ তাই ওলাই নহা হ'ল, সেইকাৰণে তুমিয়ে লৈ যোৱা। তোমালোক গোটেইবোৰে ভগাই খাবা। জেঠাই, আপুনি ইমানবোৰ খৰচা কৰি আমাৰ ঘৰলৈ কিয় এইবোৰ আনিব লাগে কওকচোন? আপুনি খালী মানুহজনী অহা হয় নহয়নে বাৰু? একো নহয়, এইখিনিনো কি আৰু, এইখিনি আমি বিহুত বনাওঁৱেই। তোমালোকৰ ঘৰত আকৌ আগৰ পৰাই তোমাৰ শাহুৰাই এইবোৰ নবনাই নহয় পিঠা পনা। সেইকাৰণে মই তোমালোকৰ কাৰণে আনিছোঁ। যোৱা লৈ যোৱা। আৰু এটা কাম কৰাচোন, তুমি ৰুণুক এবাৰ মাতাচোন। তাইনো কিয় ওলাই অহা নাই বাৰু? মই অহা গম পোৱা নাই নেকি? জানো কিয় ওলাই অহা নাই। বাৰু জেঠাই আপুনি বহকচোন, মই এবাৰ মাক মাতি দিওঁ। অঁ, যোৱাচোন যোৱা। সেয়া খালি চাহকাপহে মোক দিছে। মই জানো ইহঁতৰ ঘৰত যে পিঠা পনা একো নবনাই, সেইকাৰণে মই লৈ আহিছোঁ গাঁৱৰ পৰা। বাৰু চাহকাপকে খাই লওঁ। মা, জেঠাই বেয়া পাইছে নহয়? আপুনি এবাৰ ওলাই গৈ তেওঁক মাত এষাৰো দিয়া নাই। বেয়া পাইছে মই কি কৈ দিব লাগে? মই কিবা তেওঁক মাতিছোঁ নেকি এইখন ঘৰলৈ কৈ? ইমান বুঢ়া হ'লহি, এতিয়ালৈকে মাকৰ ঘৰৰ মুখটো এৰিবলৈ পৰা নাই। মা, যোনেই নহওক কিয়, নমতাকৈ আহিলে যেনিবা। আপুনি মাত এষাৰ দিলে একো নহয় নহয়। ব'লক আপুনি মাত এষাৰ দিব। মা, আপুনি নাজানে জানো, ঘৰলৈ অহা অতিথিক এনেকৈ অপমান কৰিব নাপায় নহয়। আহি পুৱাৰে পৰা আপোনাকে বিচাৰি আছে। ব'লক এবাৰ। আৰু আপুনি জানেনে জেঠাই কিমান খৰচা কৰি আমাৰ ঘৰলৈ আহিছে? গোটেই পিঠা, লাড়ু, জলপান গোটেইবোৰ লৈ আহিছে। তাৰ বাহিৰেও ঘৰত বোৱা আকৌ চাদৰ দুখন আমাৰ দুইজনীৰ কাৰণে লৈ আহিছে। সেইবোৰ কোনে লৈ আহিবলৈ দিছে? কিমান লেতেৰাকৈ পিঠাগুড়ি খুন্দি বনাইছে ঠিক নাই। সেইবোৰ উভতাই লৈ যাবলৈ দিয়া। আমি এনেও নাখাওঁ সেইবোৰ। আৰু বোৱা চাদৰ কি মই লোৱা দেখিছা তুমি? সেইবোৰ কোনে ল'ব? একো নালাগে মোক তেওঁৰ পৰা। আৰু এটা কথা, তেওঁ যিহেতুকে আমাৰ কাৰণে কিবা আনিছে, তেনেহ'লে আমিও কিবা এটা দিব লাগিব নহয়। তেওঁ অনাখিনি তেওঁকে দি পঠোৱা, আৰু মোৰ বাকচত নিপিন্ধা কাপোৰ এযোৰ পৰি আছে, সেই কাপোৰযোৰ দি দিয়া। মা, বাকচত পৰি থকা পুৰণি কাপোৰ দিব আপুনি? আপুনি জানেনে ইমান দুখীয়া মানুহজনী হৈ আমাৰ ঘৰলৈ কিমান খৰচ কৰি আহিছে? আমাৰ কাৰণে তেওঁ কিমান মৰম থাকিব পাৰে। কিমান মৰম থকাৰ কাৰণে ইমানবোৰ খৰচ কৰি আমাৰ ঘৰলৈ আহিছে। এনে আহিল হয়নে বাৰু? তেওঁৰ ঠাইত আজি বেলেগ কোনোবা আহিছেনে আমাৰ ঘৰলৈ? আপুনি কওকচোন। বুঢ়াই হ'ল যেনিবা, তেনেকুৱা কাপোৰ এখন আপোনাক কোনোবাই গিফ্ট দিছেনে? সেইটো কওকচোন। আপুনি বাকচত পৰি থকা কাপোৰ দিব পাৰিব, কিন্তু মই নোৱাৰোঁ। মই এইবোৰ দিব একেবাৰে নিবিচাৰোঁ। চোৱা বোৱাৰী, তুমি ইমান মগজু খটোৱা দেখাব নালাগে মোক। মই যি কৈছোঁ সেইটোকে কৰা। বৌ, তুমি কিয় তেনেকৈ কৈ আছা? মায়ে তোমাক যিটো দিবলৈ কৈছে সেইটোকে দিয়া। তোমাৰ মায়ে দিয়া কাপোৰযোৰ দিয়াত কি অসুবিধা থাকিব পাৰে? মা, আপুনি মোক ভাল বুলিয়ে কওক বা বেয়া বুলিয়ে কওক, ভাল পালেও পাওক বেয়া পালেও পাওক, মোৰ ক'ব লগা নাই। কিন্তু মা, মই সেই বাকচত পৰি থকা পুৰণি কাপোৰ জেঠাইক গিফ্ট দিব নোৱাৰোঁ। দিয়ে যদি আপুনি নিজেই দিব, মই নোৱাৰোঁ। আৰু মা, এইখন ঘৰতে দেখিছোঁ ওলাই যোৱা ছোৱালীক এনেকৈ অৱহেলা কৰা, জেঠাইহঁতৰ প্ৰতি মৰম চেনেহ নথকা। কিন্তু আমাৰ ঘৰত তেনেকুৱা নহয়। ওলাই যোৱা প্ৰতিজনী ছোৱালীয়ে সমান মৰম পায়। আৰু
জেঠাই পেহী ছোৱালী গোটেইবোৰকে সমান চকুৰে চায়। জেঠাইও এখন ঘৰৰ এদিন ছোৱালী আছিল, সেইকাৰণে মই যি পাৰোঁ মোৰ ফালৰ পৰা মই তেওঁক তেনেকৈ শুশ্ৰূষা কৰিম। আপোনালোকে যেনেকৈ তেওঁৰ লগত ব্যৱহাৰ কৰে তেনেকৈ কৰক, মোৰ ক'ব লগা নাই। মই যি দেখি আহিছোঁ, যি শিকিছোঁ, মই সেয়াই কৰিম। মা, বৌ, তুমি মোৰ তুলনা সেই বুঢ়ী মানুহজনীৰ লগত কৰিছা? তুমি পাহৰি নাযাবা, মোৰ মা এতিয়াও জিন্দা আছে আৰু মই এখন ঘৰত আছোঁ। মোৰ দাদা আছে, মোৰ দেউতা আছে, মোৰ কোনো কিছু নাইকিয়া হৈ যোৱা নাই, বুজিছা? ভণ্টি, তুমি আকৌ এইবোৰৰ মাজত কিয় সোমাইছা? তুমি জানানে তেওঁ তোমাক কিমান মৰম কৰে? তোমালোকৰ কাৰণে কিমান বস্তু বনাই মেলি লৈ আহিছে, কিমান কষ্ট হৈছে তেওঁ আমাক নিজৰ বুলি ভাবে, সেইকাৰণে আমাৰ কাৰণে ইমানখিনি খৰচ কৰি ইমানখিনি কষ্ট কৰি আমাৰ ঘৰলৈ আহিছে। বেলেগ মানুহৰ কাৰণে আনিছে জানো? বেলেগ মানুহৰ ঘৰলৈ গৈছে জানো? চাওক মা আৰু ভণ্টি, তুমিও শুনা। তোমালোকে যেনেকৈ জেঠাইক ব্যৱহাৰ কৰা, যেনেকৈ যি দিয়া দি থাকা, মোৰ ক'ব লগা নাই। মই যি পাৰোঁ মই সেয়াকে দিম, মই কৈছোঁৱেই আৰু মই সেইটোকে কৰিম। আৰু ভণ্টি, তুমি অকণমান কথাবোৰ বুজিবলৈ চেষ্টা কৰিবা। কাইলৈ যদি মোৰ ছোৱালী এজনী হয় আৰু তোমাক যদি বিয়া দি দিওঁ, তোমাৰ মা যদি নোহোৱা হৈ যায় আৰু মোৰ ছোৱালীজনীয়ে মই যদি তোমাৰ লগত ছেম ব্যৱহাৰ কৰোঁ, তেতিয়া তোমাৰ কেনেকুৱা লাগিব? তেতিয়া তোমাৰ ভাল লাগিবনে? তোমাৰ তেতিয়া নিজৰ বুলিবলৈ কোন থাকিব? কাৰ ওচৰলৈ আহিবলৈ পাৰিবা? মিলিবলৈ সকলো লগতে চেষ্টা কৰিব লাগিব, ক্ষমা কৰি দিব পাৰিব লাগিব মানুহক। লাগি যুজি থাকি একো লাভ নাই, বুজিছা? তোমাৰ এই সৰু 1000 টকীয়া 500 টকীয়া কাপোৰ এযোৰ দিলেই জেঠাই ধনী হৈ নাযায়, কিন্তু মৰম চেনেহবোৰ বাঢ়িব। সৰু সৰু বস্তু এটা গিফ্ট দিলেও মানুহৰ মাজত মৰম চেনেহ বাঢ়ে, বুজিছা? কোনো দুখীয়া বা ধনী হৈ নাযায়। আৰু মই বহুতৰ তাতে দেখিছোঁ, বুঢ়া হৈ যোৱাৰ পাছত কোনো কাৰো ঘৰলৈ নোযোৱা হৈ যায়, আৰু যেতিয়া আহে তেতিয়া অকণমান আদৰ সাদৰ মৰম চেনেহ কৰিব লাগে। কাৰণ জেঠাইও এইখন ঘৰৰে ছোৱালী আছিল, আৰু তেওঁ কিবা এটা বস্তু দিলে তুমি দুখীয়া হৈ যাম বুলি নাভাবিবা। সেইটো মৰম দেখুওৱা এটা প্ৰকাৰহে, বুজিছা? আজি তুমি এইখন ঘৰত আছাৰ কাৰণেহে। কাইলৈ যদি তোমাক এইখন ঘৰৰ পৰা বিয়া দি দিওঁ, তেতিয়া তুমি কি কৰিবা? কিবা এটা আশা লৈ, কিবা এটা দুখ সুখ প্ৰকাশ কৰিবলৈ, অকণমান ৰেষ্ট ল'বলৈ এইখন ঘৰলৈতো আহিবা, আৰু ক'লৈ যাবা? জেঠাই ঠাইত এবাৰ নিজে হৈ চোৱাচোন। এইখন ঘৰ জেঠাইও মাকৰ ঘৰেই। সেইখন ঘৰলৈ জেঠাই অকণমান মৰম চেনেহ আদৰ পাম বুলি আহিছে, কিবা এটা আশা লৈ আহিছে। সেইখিনি যদি আমি নকৰি ওলোটাকৈ তেওঁক অপমান কৰি পঠাই দিওঁ, তেওঁ ভাল পাবনে? বৌ, সঁচাকৈ তুমি ঠিক কথাই কৈছা। আজি জেঠাইৰ লগত যি হৈ আছে, কাইলৈ যদি মোৰ লগত তেনেকুৱা হয় তেতিয়া কি হ'ব? মা, বৌ যি কৈছে সকলো ঠিকেই কৈছে। তুমি যদি এনেকৈ মাৰ ঘৰলৈ গৈ অপমান পোৱা, তেতিয়া তোমাৰ কিমান বেয়া লাগিব, এবাৰ ভাবি চোৱাচোন। সঁচাকৈ সেইবোৰ কথা মই ভবাই নাছিলোঁ। আজিৰ পৰা মই বাইদেউৰ লগত এনেকুৱা নকৰোঁ আৰু। ময়োতো মাহঁতৰ ঘৰলৈ যাওঁ, মোকতো আজিলৈকে মাহঁতৰ ঘৰত কোনেও অপমান কৰা নাই। তেতিয়াহ'লে এইখন ঘৰলৈ অহা এইখন ঘৰৰ ছোৱালীজনীক মই কিয় অপমান কৰিম? আমি বহুত ভুল কৰিলোঁ, আৰু মোৰ লগতে মোৰ ছোৱালীজনীও ভুল কৰি আহিছিল। ইমান দিনে বাইদেউৰ লগত বহুত অপমান হৈছে, বহুত অপমান দিছোঁ মানুহগৰাকীক। তথাপিও মানুহগৰাকীয়ে আমাক পাহৰি যোৱা নাই, আমাৰ ঘৰলৈ নিজে নিজে আহি থাকে। দেহি কম বেয়া লগা কথানে বাৰু? তেওঁ অন্তৰত কম দুখ পাই আছেনে আমাৰ পৰা? বৌ, সঁচাকৈ মই আৰু জেঠাইৰ বিষয়ে এনেকৈ কেতিয়াও নাভাবোঁ। মই জেঠাইক মৰম কৰিম আৰু বেয়া ব্যৱহাৰ কেতিয়াও নকৰোঁ। আপোনাক বহুত বহুত ধন্যবাদ বৌ। আপুনি মোৰ ভুলটো শুধৰালে, লগতে মা ভুলটোও শুধৰালে। বোৱাৰী, মই তোমাক কথা এটা কওঁনে? যিখন ঘৰত তোমাৰ দৰে ছোৱালী বা তোমাৰ দৰে বোৱাৰী থাকে বা তোমাৰ দৰে শাহু থাকিব, সেইখন ঘৰত সম্পৰ্কবোৰ সদায় মৰমৰ এনাজৰীৰে বান্ধ খাই থাকিব। তোমাৰ দৰে কোনোবা যদি এটা পৰিয়ালত থাকে, সেই পৰিয়ালটোৰ সম্পৰ্কবোৰ কেতিয়াও ভাঙি নাযায়, চিৰদিনৰ কাৰণে থাকিব। মা, হ'ব দিয়ক, মোৰ গুণ আৰু গাই থাকিব নালাগে। আপোনালোকে যে বুজি পালে কথাখিনি, সেইখিনিতে মোৰ ভাল লাগিছে। ব'লক এতিয়া জেঠাইৰ ওচৰলৈ যাওঁ। জেঠাই অথনিৰ পৰা অকলে অকলে বহি আছে। হেৰি নহয়, কিহৰ সৈতে চাহ দিলা? খালী চাহকে দিলা গৈ পাই? অঁ, খালী চাহকে দিলোঁ। ব'লাচোন আগতে জেঠাইৰ ওচৰলৈ গৈ লওঁ, তাৰপাছত কি খুৱাব পাওঁ সেইটো দেখা যাব বাৰু। বাইদেউ, অ' বাইদেউ, কিমান সময়ত পালেহিনো? মোৰ অহা বহুত সময় হ'লোনো, তহঁতে আকৌ খবৰে নাই। গোটেইবোৰ ভিতৰত সোমালিগৈ, অকলে অকলে বহি আছোঁ আৰু। নাই, আমি মানে কিবা এটা কথা পাতি আছিলোঁ। বাইদেউ, আজি আকৌ আপুনি ঘূৰি যাম বুলি নাভাবিব, আজি ৰাতি থাকিব লাগিব। আৰু এই মোনাখনত কি আনিছেনো? চাওঁ আমাৰ কাৰণে কি কি আনিছে। ঢেৰ বস্তু আনিছোঁ নো, লাড়ু, পিঠা, জলপান গোটেইবোৰ আনিছোঁ। তহঁত দুইজনীৰ কাৰণে কাপোৰো আনিছোঁ। খাবিনে? মই উলিয়াই দিওঁ ৰ'ব বাইদেউ, এতিয়া নুলিয়াব। বোৱাৰী, যোৱাচোন, তুমি ধুনীয়াকৈ 4 কাপ চাহ বনাই আনা। তোমাৰ কাৰণে, মাজনীৰ কাৰণে, মোৰ কাৰণে আৰু বাইদেউৰ কাৰণে। গোটেইকেইজনীয়ে বহি বাইদেৱে কি আনিছে খাই লওঁ, তাৰপাছত আমি অনা বস্তু বাইদেউক খুৱাম। যোৱা। হ'ব দিয়ক মা, মই এতিয়াই চাহ বনাই আনিছোঁ। আৰু ৰ'বাচোন, আৰু এটা কাম কৰা, বাবাক ফোন কৰা গৈ। জেঠাই আহিছে, ডাঙৰকৈ মাছ এটা আনিব দিয়া। হ'ব মা। বাইদেউ, আজি মাছৰ জোল আপুনি ৰান্ধিব আৰু আমাক গোটেইবোৰকে খুৱাব। ঠিক আছে ৰুণু, হ'ব দে। ৰুণু দেখোন আগতকৈ সলনি হৈছে। তাই মোক আগতে ভালেই নাপাইছিল, আজি দেখোন বৰ ধুনীয়াকৈ কথা বতৰা পাতিছে। ৰাতি থকা কথাও কৈছে, মই অনা বস্তুও খাম বুলি কৈছে।
তাই সলনি হৈছেনে, মোৰ মৰমবোৰক বুজি পাইছেনে, নে মোৰ লগত এইবোৰ আকৌ কিবা চালহে চলাইছে নাজানো আৰু। যি হয় হওক, তাই যিহেতুকে মোক মৰম কৰিছে, ময়ো মৰম কৰাই ভাল। দিয়া জেঠাই, মোক লাৰু 3টা দিয়া। ৰবি মাজনী, ৰবি।